ডিগ্ৰী আছে মাৰ্কছ আছে আপুনি চাকৰি পাবই এই চৰকাৰখনৰ দিনত যেনে চাকৰি ল'লেহে লোৱা আৰু আজিৰ দিনত সময় সঁচাকৈয়ে সলনি হৈছে দুখীয়া মানুহৰ অলপ কষ্ট আছিলে সময় সলনি হৈছে কথা আছিল 1 লাখ নিযুক্তিৰ এই পৰ্যন্ত অসমত নিযুক্তি লাভ কৰিছে 1,65,000 যুৱক যুৱতীয়ে আমি বাইদেউ ভনীয়েক মই ডাঙৰ তাই মাজুজনী হয় মই আপাৰ প্ৰাইমাৰীত পাইছোঁ তাই আপাৰ প্ৰাইমাৰীত পাইছে তাই লোৱাৰ প্ৰাইমাৰীত কৰিছিলে কিন্তু এইবাৰ আপাৰ প্ৰাইমাৰীত পাইছে দুয়োগৰাকীয়ে যে একেলগে নিযুক্তি পাব চৰকাৰী চাকৰিত মা বহুত সুখী দেউতা বৰ্তমান নাই বাৰু তথাপিও মা বহুত ভাল লাগিছে আৰু মামাক ধন্যবাদ জনাইছোঁ আমি নিজে DLED কৰিছোঁ 2024 ওলাইছোঁ আৰু CTET দিছোঁ এপ্লাই কৰিছোঁ আজি চাকৰি পাইছোঁ পুৰা পাই নিকা নিযুক্তি আৰু পঢ়িলে শুনিলে আপোনাৰ যদি ডিগ্ৰী আছে মাৰ্কছ আছে আপুনি চাকৰি পাবই তাত কোনো সন্দেহ নাই আজিকালি টকা পইচাৰ একদম খেলা আমিয়ে তাৰ সাক্ষী নিজৰ যোগ্য হিচাপে চাকৰি লাভ কৰি আছে এইটো ভাল লাগিছে মানে মামাৰ কাৰণে এইটো সম্ভৱ হৈছে 2 লাখ নিযুক্তি দিব বুলি কৈছে মানে ভাল লাগিছে এইটো কথা শুনি পেলাই যে আমাৰ যিটো নিবনুৱা সমস্যা আছে সেইটো মানে নিবনুৱা সমস্যাটো লাহে লাহে মামাই আঁতৰ কৰিবলৈ চেষ্টা কৰিছে এতিয়া মামাৰ চৰকাৰ অহা দিনৰ পৰা বহুতেই সলনি হৈছে আগৰ দিনত আমি শুনিছিলোঁহে যে আমুকে চাকৰি পালে কিন্তু এতিয়া আমি নিজে দেখিছোঁ আৰু একো মানে আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে মানে বহুতেই সুবিধা হৈছে এতিয়া মাত্ৰ কষ্ট কৰিব লাগে পঢ়া শুনাত দিব লাগে টাইমখিনি আৰু চাকৰি হ'ব লাগে আগতে মানে দুখীয়া মানুহৰ অলপ কষ্ট আছিলে টকা চকা দি ঘোচ ঘাজি কাকো মানে দালাল চাপৰক টকা দিব লগা হৈছিলে সলনি হৈছে বাৰু এতিয়া বৰ্তমান চৰকাৰখনে যাৰ মানে শিক্ষা আছে যাৰ যোগ্যতা আছে তেওঁৱে পাবলৈ সক্ষম হৈছে মেধাৰ ভিত্তিত সকলোৱে নিযুক্তি লাভ কৰিছে আৰু ভাল লাগিছে প্ৰাউড ফিল হৈ আছে ইমান দিন পিছতে মানে বহুত হাৰ্ড ৱৰ্ক কৰিছোঁ তাৰপিছত মামাই আমাক দি আছে তো বিগ থেংকছ টু মামালৈ বহুত বহুত ধন্যবাদ 5,690 গৰাকী প্ৰাৰ্থীক অসম চৰকাৰে আজি নিযুক্তি পত্ৰ প্ৰদান কৰিছে আৰু অন্তিমখন নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অসম চৰকাৰে ঘোষণা কৰিছে অহাবাৰত তেওঁলোকে 65,000 চাকৰি শিক্ষা বিভাগত প্ৰদান কৰিব